নিৰ্বাচনৰ সময়ত আমি অসমৰ বিভিন্ন বুথত 5টা চৰকাৰী আঁচনিৰ ইকনমিক সাৰ্ভেৰ প্ৰপত্ৰ আমি বিতৰণ কৰিছোঁ। মুখ্যতঃ প্ৰথম আঁচনি আছিলে যে গাঁৱত কোন কোন মানুহে অৰুণোদয় আঁচনি পোৱা নাই। ইকনমিক সাৰ্ভেৰ প্ৰপত্ৰ অনুসৰি আমি দেখা পালোঁ যে 21 লাখ পৰিয়ালে অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকাৰ পিছতো পোৱা নাই। তেওঁলোকৰ আবেদনসমূহ আজি আমাৰ নিৰ্বাচনৰ দায়িত্বত থকা বিভিন্ন অবজাৰভাৰসকলে আজি আমাৰ ইয়াত লৈ আহিছে। দ্বিতীয়তে নিযুত মইনা আঁচনিৰ সৈতে 3 লাখ যুৱতী জড়িত হ'ব খোজে, তাৰো আবেদন পত্ৰ আজি আমাৰ ইয়াত জমা দিয়া হৈছে। যিটো আমি গাঁৱৰ কিমান নামঘৰ মন্দিৰে চৰকাৰৰ পৰা আজিলৈকে সাহায্য পোৱা নাই, তাৰ এটা আমি ইকনমিক সাৰ্ভে কৰিছিলোঁ। 36,000 নামঘৰ মন্দিৰে চৰকাৰৰ পৰা এতিয়ালৈকে বিশেষ আঁচনি পোৱা নাই, তাৰো নাম আজি আমি ইয়াতে সংগ্ৰহ কৰিলোঁ। ঠিক সেইধৰণে পঞ্চায়তৰ ৰাস্তা হওক, লোক নিৰ্মাণ বিভাগৰ ৰাস্তা হওক, এই বিভিন্ন যদি আমি ৰাস্তা চাওঁ, 21,000 ৰাস্তা মেৰামতি কৰিব লাগে বা নতুনকৈ নিৰ্মাণ কৰিব লাগে। এনেকুৱা আমাৰ ইকনমিক চেন্সাছত আমাৰ মাজলৈ প্ৰতিবেদন আহিছে। অৰুণোদয়ৰ বিষয়েও ক'লোঁ। এই গোটেই যিবিলাক আমাৰ সমীক্ষা পত্ৰ ঘূৰি আহিল, আজি আমাৰ লোকসভা নিৰ্বাচনত আমি বিধানসভা অনুযায়ী যিসকল আমি প্ৰভাৰী দিছিলোঁ, তেওঁলোকে সেই প্ৰপত্ৰসমূহ আমাক ঘূৰাই লৈ আনিব। এতিয়া দলৰ ফালৰ পৰা এই প্ৰপত্ৰখিনি স্কেনিং কৰি ইয়াৰ নাম ঠিকনা এই গোটেইবিলাক দলৰ ফালৰ পৰা চৰকাৰক দিয়া হ'ব আৰু চৰকাৰে জিলা উপায়ুক্ত নিয়ম নীতিৰ আধাৰত চৰকাৰে যি ধৰণে এই কামবোৰ আগুৱাই লৈ যাব লাগে সেই ধৰণে আগুৱাই লৈ যাব। প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই গোটেইখিনি স্কেনিং আদি কৰি নাম ওলোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ এটা সজাতি দল গৈ অসমৰ মুখ্য সচিব আৰু মোক দলৰ কাৰ্যকৰ্তা হিচাপে নহয়, মুখ্যমন্ত্ৰী হিচাপে